বহাগ মাহৰ পঞ্চম দিনটোত গোলাঘাট টেনপুৰ অঞ্চলত সমন্বয় বিহু দলে হুঁচৰি গোৱাৰ অন্তত উলহ মালহেৰে পালন কৰে গছ বিহু। গৃহস্থৰ চোতালত হুঁচৰি গাই বছৰটোৰ বাবে মংগল কামনাৰে আশীৰ্বাদ প্ৰদান কৰা পৰম্পৰা অসমীয়া সমাজৰ চিৰকলীয়া ৰীতি। এই পৰম্পৰা ৰীতি ৰক্ষা কৰি গৃহস্থৰ ঘৰে ঘৰে হুঁচৰি গোৱাৰ অন্তত এটি প্ৰীতি ভোজৰ আয়োজন কৰা হয়। আজি টেনপুৰ সমন্বয় বিহু দলৰ হৈ মই সকলোকে নতুন বৰ্ষ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ টেনপুৰ বিহু দলৰ সমূহ কাৰ্যকৰ্তা সদস্য সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। এই প্ৰীতিভোজ উপলক্ষে সৰু কণ মইনা মইনীসকলৰ বাবে বিভিন্ন খেল ধেমালি আয়োজন কৰা হৈছে। ইতিমধ্যে ৰছী টনা খেল আৰম্ভ হৈ গৈছে আৰু আমাৰ চকুপানী টেকেলি ভঙা খেল হ'বলৈ গৈ আছে। গতিকে সকলো ৰাইজৰ সহযোগত বৰ সুন্দৰভাৱে আজি এই পৰিৱেশত আমাৰ এই ৰঙালী বিহুৰ সামৰণি অনুষ্ঠান পাতিছোঁ আৰু সৰ্বশেষত আমাৰ আজি হুঁচৰি উৰুৱা হ'ব। গতিকে সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সেই উপলক্ষে গোলাঘাট টেনপুৰ অঞ্চলৰ সমন্বয় বিহু দলে হুঁচৰি গোৱাৰ অন্তত প্ৰীতিভোজৰ আয়োজন কৰে। এই ভোজৰ লগত সংগতি ৰাখি প্ৰথমে ওচৰ চুবুৰীয়াৰ কেইগৰাকীমান বয়োজ্যেষ্ঠ ব্যক্তিক অসমীয়া ৰাইজৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি বিহুৰ ওলগ জনায়। তাৰ পিছতে অঞ্চলটোৰ এটি পৰিয়ালৰ অতি কম ব্যৱধানতে বৃদ্ধ পতি পত্নী মৃত্যু হোৱাত তেখেতসৱৰ পৰিয়ালক শোক প্ৰস্তাৱ প্ৰদান কৰা হয়। তাৰ পিছতে জ্যেষ্ঠ কনিষ্ঠ কণমানিসকলক লৈ ৰছী টনা, মিউজিক চেয়াৰ, মিউজিক বল, বাস্কেটবল, টেকেলি ভঙা আদি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়। নমস্কাৰ। প্ৰথমে বহাগ বিহু নতুন বছৰৰ ওলগ জনাইছোঁ সকলোলৈকে। আমি বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ এই টেনপুৰবাসীৰ কণ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী সকলোৱে মিলিজুলি আমি প্ৰথম মানুহ বিহুৰ দিনা বিহু হুঁচৰি মাৰিলোঁ। বিহু হুঁচৰি মাৰি আমি এটি প্ৰীতিভোজ আয়োজন কৰিছোঁ। আজি এই প্ৰীতিভোজটো আয়োজন কৰাৰ আগতে বিশেষ এটা কথা পাহৰি গৈছোঁ মই। আমাৰ জ্যেষ্ঠ দাদা বাইদেউ তেখেতসকল বৈকুণ্ঠ ধামলৈ গ'ল। গতিকে আজি আমি তেখেতসকলৰ হৈ 1 মিনিট মৌনব্ৰত পালন কৰিলোঁ আৰু তেখেতসকলক এখনি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিলোঁ আমাৰ বিহু দলৰ হৈ। তাৰপিছতে আমি প্ৰীতিভোজ আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি কণ শিশুসকলৰ লগতে আমাৰ উঠি অহা যুৱক যুৱতীসকলকো আমি খেল ধেমালি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। সেই খেল ধেমালি বৰ্তমান অনুষ্ঠিত হৈ আছে। ইয়াৰ পিছতে আমি সকলোৱে যিধৰণে একত্ৰিত হৈ বিহু হুঁচৰি মাৰিছিলোঁ সেই হুঁচৰি আজি সমাপ্ত কৰিবৰ হেতু আমি বিহু উৰুৱা পৰ্ব আছে। বিহুৱা পৰ্ব আমি কৰিম। ইয়াতে আমি সকলোটিকে অনুৰোধ কৰিছোঁ অনাগত দিনবিলাকতো যাতে তেওঁবিলাকে উঠি অহা প্ৰজন্মক এনেদৰে আমাৰ অসমীয়া বাপতিসাহোন বিহু হুঁচৰি দলটো নাম গান পদ নাচ পেঁপা ঢোল অনেক নৈবেদ্যৰ সৈতে যাতে আগুৱাই যাবলৈ তেখেতসকলক মই আশীৰ্বাদ কৰিছোঁ আৰু সকলোৱে মিলিজুলি একত্ৰিত হৈ এনেদৰে অনাগত দিনতো যাতে আনন্দ উৎসৱেৰে আমাৰ অনুষ্ঠানটিক জীয়াই ৰাখে তাৰ কামনা কৰিছোঁ। ধন্যবাদ। আচলতে এয়া কেৱল বিহুৰ ধেমালি নহয়, এয়া আচলতে আমাৰ অসমীয়া সমাজৰ পৰম্পৰা। এনেধৰণৰ পৰম্পৰাই জীয়াই ৰাখিব আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক। শেষত সকলোৱে ভোজৰ ভাত গ্ৰহণ কৰি এজোপা গছত গামোচা বান্ধি বিহু উৰুৱা নিয়ম পালনেৰে এবছৰলৈ বিহু হুঁচৰিৰ সামৰণি মাৰে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।